দিৱসৰ শুভক্ষণত আমাৰ ৰাজমাও মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়কে আদি কৰি আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে আমাৰ অতিকৈ শ্ৰদ্ধাৰ আৰু মৰমৰ বিশিষ্ট সাংবাদিক হিন্দুজ্যোতি তেখেত আমাৰ মাজত উপস্থিত আছে তেখেতলৈও আমি শুভক্ষণত শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু লগতে অসম চৰকাৰৰ তৰফৰ পৰা যি আমাৰ বিষ্ণুৰাভা দিৱসৰ তেখেতসকলৰ গুণৰাজি আৰু তেখেতসকলৰ কৰ্মৰাজি স্মৰণ কৰিবৰ কাৰণে যি পদক্ষেপ হাতত লৈছে সঁচাকৈ খুব ভাল হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় অনুপ্ৰাণিত হ'ব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকললৈও মোৰ তৰফৰ পৰা আন্তৰিক মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথম কথা হ'ল ৰাভাদেৱ হৈছে এজন ব্যক্তি নহয় তেখেতৰ ইমানেই বহল ইমানেই তেখেতৰ ব্যক্তিত্বৰ পৰিধি বিশাল যে আমি কৈ শেষ কৰিব নোৱাৰোঁ আৰু তেওঁ বিশাল ব্যক্তিত্বৰ যোগেদি আমাৰ অসমীয়া জাতিটো সাহিত্য সংস্কৃতি কলা সকলো বিষয়তে গুৰি ধৰি বহুত ওপৰলৈ লৈ গৈছে আৰু তেখেতসকলৰ যি অৱদান আমি যুগে যুগে স্মৰণ কৰিবলগীয়া আৰু আমি যদি এই দিনটোতে আমি বিশেষ এটা দিনত তেখেতক আমি স্মৰণ কৰিছোঁ বিভিন্ন ধৰণে তেখেতৰ গীত মাত বাদ্য নৃত্য বা বিভিন্ন ধৰণৰ তেখেতৰ কৰ্মৰাজি স্মৰণ কৰি আমি অনুষ্ঠান আৰম্ভ কৰি আমি উদযাপন কৰিছোঁ গতিকে আমি ইয়াতে আমাৰ কৰ্তব্য শেষ হৈ যোৱা নাই তেখেতসকলৰ যি পথ সেই পথৰ যদি আমি অকণমানো আদৰ্শ লৈ আগবাঢ়ি যাব পাৰোঁ তেতিয়াহে অসমীয়া জাতিটো বৰ্তি থাকিব অসমীয়া জাতীয় সংস্কৃতিৰ যিখিনি কথা সেইখিনি আমি অনুধাৱন কৰি আমি ভৱিষ্যত প্ৰজন্মক আমাৰ যিখিনি আমাৰ সম্পদ আছে আমাৰ যিখিনি মূলধন আছে সেইখিনিলৈ আমি আগবাঢ়ি যাব পাৰিম গতিকে ৰাভাদেৱৰ যি ব্যক্তিত্ব এজন গণশিল্পী হিচাপে তেখেতে কলম আৰু ষ্টেণ্ড গান সমানে চলাইছিলে তেখেতে স্বাধীনতা দিৱসৰ যি সময়ত তেখেতে শিক্ষা জগতত তেখেতে যথেষ্ট সুনাম আগবঢ়াইছিলে তেজপুৰৰ পৰা তেখেতে প্ৰথম দৰং জিলাৰ পৰা তেখেতে মেট্ৰিকত প্ৰথম হিচাপে উত্তীৰ্ণ হৈ বহুতো প্ৰশংসা বুটলিছিলে কিন্তু তেওঁ পৰৱৰ্তী পৰ্যায়ত কলেজত যেতিয়া তেখেতে আগবাঢ়ি গৈছিলে সেইখিনি সময়তে আমাৰ খুব স্বাধীনতা আন্দোলনৰ ব্ৰিটিছৰ যি দপদপনি চলি আছিলে তেওঁ সহ্য কৰিব পৰা নাছিলে গতিকে তেখেতৰ শিল্পী মনৰ কোমল অন্তৰেদি বহুতো গীত মাত ৰচনা কৰিছিলে আমাৰ জননীৰ সন্তানসকলক জাগ্ৰত কৰিবৰ কাৰণে লগতে আমাৰ যিখিনি আমাৰ দেশৰক্ষক যিখিনি আমাৰ মুক্তিযুঁজাৰু তেখেতসকলৰ সমানে কাম কৰি তেখেতে নিজৰ ব্যক্তিগত জীৱনত নিজৰ শিক্ষা জীৱনকো আওকাণ কৰি সমাজখনক দেশখনক আগুৱাই নিবৰ কাৰণে অসুপুৰুষাৰ্থ কৰিছিল গতিকে আমি কেনেকৈ পাহৰিম তেখেতক আৰু তেখেতৰ গুণগান কৰি তেখেতে যথেষ্ট সংখ্যক আমাৰ ব্যক্তিয়ে তেখেতক এক শিৰত লৈ যাবৰ কাৰণে আমাৰ অসমীয়া জাতিটো একেবাৰে শীৰ্ষত লৈ যাবৰ কাৰণে তেখেতসকলে আগবঢ়াই থৈ যোৱা মূলধনখিনি আমাৰ সম্পদ গতিকে আমি এইখিনি চৰ্চা কৰিবই লাগিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰু দুজনা মাধৱদেৱ গুৰুজনা তেওঁৰ পাছতে আমাৰ বিষ্ণুৰাভা গণশিল্পী বিষ্ণুৰাভাৰ স্থান আছে বুলি আমি ক'ব পাৰোঁ যিহেতু আমাৰ পাহৰি যোৱা অসমীয়া সমাজখনে আমাৰ শংকৰ মাধৱদেৱৰ যি আদৰ্শ পাহৰি গৈছিলে সেই আদৰ্শখিনি আমাৰ বিষ্ণুৰাভাদেৱে জ্যোতি বিষ্ণু আমি জ্যোতিৰ নামো ল'ব লাগিব তেখেতসকলে বহুখিনি গীত মাত ৰচনা কৰিছিলে যেনে গুৰুবোৰ শংকৰ তৰিবৰ কিনো উপায় ভাতিলৈ যাবলৈ শ্ৰীগুৰু শংকৰে মেলিলে নামৰে বাহাৰে ৰাম ৰাম চকুৰি ভকতে লয় হৰি নামে আপুনি লগাইছে ঘোষা এনেকুৱা ধৰণৰ শংকৰ মাধৱদেৱক আমাৰ আদৰ্শখিনি আমাৰ মাজত লৈ আহিছিলে আৰু সেই আদৰ্শখিনি লৈ আমাৰ হেৰুৱা যিখিনি গীত মাত যিখিনি অসমীয়া সংস্কৃতিৰ সমল সেই সমলখিনি লৈ তেওঁ 100 এবিধ নৃত্য তৈয়াৰ কৰিছিলে আৰু 100 এবিধ নৃত্য তৈয়াৰ কৰি কাশী বিশ্ববিদ্যালয়ত তেখেতে প্ৰদৰ্শন কৰিছিলে তেওঁ তাণ্ডৱ নৃত্য আমাৰ অসমৰ সংস্কৃতিক বহুতেই হাঁহিছিলে বা অসমৰ সংস্কৃতি বিশেষ যাওঁতে যোগে সমান নাই বুলি আমাক অলপ অৱহেলিত কৰিছিলে গতিকে তেখেতসকলে ইমান কষ্ট কৰি গীত মাতৰ উপৰিও তেখেতসকলে অসমৰ থলুৱা নৃত্য 100 এবিধ নৃত্য তাণ্ডৱ নৃত্য শিৱৰ তাণ্ডৱ নৃত্য লগতে ওজাপালি নৃত্য লগতে কালিয়া দমনৰ কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰি কাশী বিশ্ববিদ্যালয়ত এনেকুৱা টোল পাৰ লগাইছিলে শেষত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেওঁক
কলাগুৰু উপাধিৰে বিভূষিত কৰিছিলে এইটো আমাৰ অসমীয়া সমাজৰ কাৰণে সেইখিনি সময়ত বহুত গৌৰৱৰ কথা যিখিনি আমি গৌৰৱেৰে থিয় হৈ আমাৰ সাহিত্য সংস্কৃতিক আজি ওপৰলৈ লৈ যাব পাৰিছোঁ তেখেত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে কৈছে তেখেতে ইমানেই বহল ব্যক্তিত্ব ইমানেই এক মহান ব্যক্তিত্বৰ অধিকাৰী আছিল আমি কৈ শেষ কৰিব নোৱাৰোঁ গীত মাত তাল বাদ্য নৃত্য শাস্ত্ৰীয় সংগীত তেখেতে কলিকতাত শাস্ত্ৰীয় সংগীত শিকিছিলে গতিকে ইমান আমি বৰ্তমান অৱস্থালৈকে আমাৰ দুখৰ বিষয়ে তেনে এজন ব্যক্তি আমি সকলো ফালৰ পৰা নিজৰ জীৱন দিও দেশখন ৰক্ষা কৰিব পৰা গুণ আমি পোৱা নাই গতিকে তেওঁ গণশিল্পী বুলি কৈছে তেওঁ মুক্তি যুঁজাৰু বুলি কৈছে তেওঁ জনতাৰ শিল্পী বুলি কৈছে আৰু সাম্যবাদৰ মন্ত্ৰৰে অসমখনক এক সমতাৰ ভাৱ স্থাপন কৰি তেওঁৱে কৈছিলে শংকৰদেৱৰ পাছতে যিহেতু তেওঁ হালোৱা সজোৱা কৃষক ৰনোৱা বনোৱা এইসকলক আমাৰ জমিদাৰ শ্ৰেণী সেই সময়ত জমিদাৰ শ্ৰেণী বিৰাট এক আছিল মানে প্ৰতিপত্তি আছিলে যি সমাজৰ তলৰ শ্ৰেণী আমাৰ মানুহখিনিক দমিত কৰি ৰাখিছিলে গতিকে তেওঁ কৈছিলে যে ভাং 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 লোহাৰ শিকলি ভাং চিং 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 ডাকৰ বান্ধোন চিং গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ কবিতা ৰচনা কৰিছিলে গীত ৰচনা কৰিছিলে যেনেকে বুল 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 কৃষক শক্তি দল অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল এনেকুৱা ধৰণৰ কৃষক সমনীয়াক আগবঢ়াই নিব পৰা গীত মাত আজি অসমীয়া জাতিৰ অন্তৰত সোমোৱাই এনেকুৱাকৈ উদ্বুদ্ধ কৰিছিলে এনেকুৱাকৈ অনুপ্ৰাণিত কৰিছিলে ব্ৰিটিছে আমাৰ অসমখন এৰি দিবলৈ বাধ্য হৈছিলে গতিকে তেখেতৰ ব্যক্তিত্ব কৈ শেষ নহয় বহুতখিনি ক'লোঁ গতিকে মই অকণমান কেইশাৰীমান তেখেতক লৈ লিখা বাক্যৰে আজি মোৰ বক্তৃতা সামৰণি মাৰিব খুজিছোঁ যেনেকৈ পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰসে নাচে গানে অভিনৱ কত শত ছন্দে তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনলৈ মৰণকো জিনিবলৈ ধন্যবাদ